নমস্কাৰ মই অংকিতা বৰা আপোনালোকে চাই আছে ই নিউজ এনি কা আন্দোলনৰ সময়ত যি 5 গৰাকী শহীদে নিজৰ আত্মবলিদান দিলে তেওঁলোকক কোনেও পাহৰিব নোৱাৰে আৰু তেওঁলোকক স্মৰণ কৰিয়ে বছৰকীয়া শ্ৰাদ্ধ লগতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত সেই 5 শহীদক স্মৰণ কৰিলে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে বহুলোকে আমি জনাইছো আপোনালোকক এই খবৰটো এই মুহূৰ্তত কা আন্দোলনৰ 50 শহীদক পুনৰ স্মৰণ কৰা হৈছে আৰু তেওঁলোকৰ বছৰকীয়া শ্ৰাদ্ধৰ লগতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে মহানগৰীত কা আন্দোলনৰ শহীদৰ বছৰকীয়া শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে দীঘলী পুখুৰীৰ পাৰত আৰু বীৰ লাচিত সেনাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই বিশেষ অনুষ্ঠান য'ত বীৰ লাচিত সেনাৰ যিসকল লোক আছে বিষয়ববীয়া আছে তেওঁলোকে এই অনুষ্ঠানৰ আয়োজন কৰিছে এই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো সেই 5 গৰাকী শহীদৰ আত্মবলিদান কোনেও পাহৰিব নোৱাৰে আৰু তেওঁলোকক সন্মানৰ অৰ্থে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে য'ত সাধাৰণ লোকসকলে অংশগ্ৰহণ কৰে লগতে বীৰ লাচিত সেনাৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকেও অংশগ্ৰহণ কৰে আৰু নাম প্ৰসংগৰে মুখৰিত হৈ পৰে দীঘলী পুখুৰীৰ পাৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত দীঘলী পুখুৰীত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানৰ আৰু প্ৰতি বছৰে 20 ডিচেম্বৰত এই 5 জনকৈ শহীদক সুঁৱৰি শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি যাব বুলি মন্তব্য আগবঢ়াইছে বীৰ লাচিত সেনাৰ বিষয়ববীয়াসকলে আৰু এইদৰে নাম প্ৰসংগৰে মুখৰিত হৈ পৰে দীঘলী পুখুৰীৰ পাৰ কা আন্দোলনৰ 5 জনকৈ শহীদক স্মৰণ কৰি তেওঁলোকে মন্তব্য আগবঢ়াইছে আমি আপোনালোকক সেই মন্তব্য এই মুহূৰ্তত শুনাব বিচাৰিছো গুৱাহাটী বীৰ লাচিত সেনা সমিতি আমি এইটো আমাৰ সামূহিকভাৱে আজি প্ৰথম কাৰ্যসূচী হয় আমি কেন্দ্ৰীয় সমিতিৰ সৈতে কথা আলোচনা কৰি এই বিষয়টো অলৰেডি হাতত লৈছোঁ আমি 25 জন শহীদে যি আপোনাৰ কা আন্দোলনত যোৱা বছৰ তেওঁলোকৰ জীৱন ত্যাগ কৰিবলগীয়া হ'ল এই 25 জন শহীদৰ আমি স্মৰণ প্ৰত্যেক বছৰে আজি 20 তাৰিখ দিনটোত আমি স্মৰণ কৰিম তাৰোপৰি আমি ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে যোৱাবাৰ যি কা আন্দোলনত আপোনাৰ প্ৰাণ আহুতি দিয়া প্ৰাণ হেৰুৱা আমাৰ এনকাউণ্টাৰ হৈ পেলাই যাব জেপি সিং আমি জেপি সিং ডাঙৰীয়াক ইয়াৰ পৰা এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে জেপি সিং ডাঙৰীয়া আপুনি খুব ভাল কাম কৰা নাই যোৱাবাৰ আপুনি যি কা আন্দোলনত আপোনাৰ চেম ষ্টেফৰ্ডৰ নিচিনা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ নকৰা এজন ব্যক্তিক আপুনি 0 ডিষ্টেঞ্চৰ পৰা শূন্য দূৰত্বৰ পৰা আপুনি যি গুলীয়া হত্যা কৰিলে আমি ইয়াক ধিক্কাৰ দিছোঁ তাৰোপৰি আমি এটা কথা ক'ব বিচাৰোঁ আপুনি এজন সুদক্ষ আৰক্ষী বিষয়া হ'ব পাৰে কিন্তু আমাৰ ইয়াৰ পৰা এটা আমি বাৰ্তা আপোনাক মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে সুদক্ষ আপোনালোকৰ দক্ষতা আপোনালোকে তাত দেখুৱাওক এতিয়া অসমৰ ইমান আপোনাৰ ছোৱালী ৰেপ হৈ আছে তাৰোপৰি আপোনাৰ অসমৰ গড় হত্যা হৈছে গড় হত্যাকাৰীসকলক বিচাৰি তেওঁলোকক আপোনালোকে হত্যা কৰক অসমৰ ছোৱালী আপোনাৰ ৰেপ হৈছে ধৰ্ষণ হৈছে সেই হত্যাকাৰীক আপোনালোকে এনকাউণ্টাৰ কৰক আপোনালোকে এই সৰু বাচ্চাসকলে যি আপোনাৰ প্ৰতিবাদী ভাষা বুজি পোৱা নাছিলে তেনেকুৱা প্ৰতিবাদী ভাষা বুজি নোপোৱা এজন সৰু কণমানি আপোনালোকে গুলীয়া হত্যা কৰিছে আপোনালোকে একো ভাল কাম কৰা নাই আপোনালোকে পাপ কৰিছে আমি ইয়াৰ পৰা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে আপোনালোকে তেনেকুৱা এটা পৰিয়ালক আপোনালোকে বুকুৰ মাজৰ পৰা এটা সন্তানক কাহিনী পাপ কৰিছে এই পাপৰ আপোনালোকে এদিন ভুগিবলৈ পাব আপুনি আজি নহয় আৰু 10-15 বছৰ পিছত আপোনালোকে যেতিয়া চাকৰি বা অৱসৰপ্ৰাপ্ত হ'ব তেতিয়া আপোনালোকে অকলশৰীয়া হৈ যাব তেতিয়া অসমৰ জনগণৰ মাজত আপোনালোকে সদায় কান্দিব লাগিব যে মই চাকৰি জীৱনত কি পাপ কৰি আহিলোঁ আমি ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ বীৰ লাচিত সেনাই প্ৰত্যেক বছৰে 20 তাৰিখৰ দিনটোত আমি এনেকৈ তেওঁলোকৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি উদযাপন কৰিম গুৱাহাটী বীৰ লাচিত সেনা